এই ঘটনা প্ৰথম নহয়। অসমৰ গাড়ী চালক কেব চালকসকল বা ব্যক্তিগত বাহনৰ চালকসকলৰ ওপৰত এনেকুৱা অসমৰ ৰেজিষ্ট্ৰেশ্যন দেখিলেই আক্ৰমণ বিভিন্ন সময়ত হৈ আহিছে আৰু এই যি আক্ৰমণ বাৰে বাৰে হৈ থাকে একাধিকবাৰ হৈ থকা আক্ৰমণক অসমৰ মুখ্যমন্ত্ৰীয়ে ৰোধ কৰিব পৰা নাই। নেডাৰ আহ্বায়ক অসমৰ লগত অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থকা কথা মানে সীমা সম্পৰ্কীয় আলোচনাৰ সময়ত সদৰি কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী। আপোনালোকে সকলোৱে প্ৰচাৰ কৰিছিলে যে সীমা সমস্যা নাই আৰু আমাৰ এটা খুব মানে ভাল সম্পৰ্ক আছে, আমি ভাল ধৰণে এই কথা সেটেল কৰিছোঁ। কিন্তু ইমান ভাল সম্পৰ্ক থকাৰ পাছতো এনেকৈ আমাৰ কেব চালক অসমৰ মানুহে কেনেকৈ বাৰে বাৰে অত্যাচাৰ কিয় সহ্য কৰিব লগা হয়, কিয় এনেধৰণে আক্ৰমণ কৰা হয়। এটা আন্দোলন চলি আছে, কোনোবা সংগঠন ছাত্ৰ সংগঠনে কৰিছে, নিজৰ ন্যায্য দাবীৰ ক্ষেত্ৰত আন্দোলন কৰিব পাৰে। কিন্তু আন্দোলনৰ নামত যেনেকৈ অসমৰ বাছি বাছি গাড়ীত আক্ৰমণ কৰা হ'ল, যেনেকৈ অত্যাচাৰ কৰা হ'ল, যেনেধৰণে মাৰপিট কৰা হৈছে, এইটো কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় নহয়। সেইকাৰণে আমি ন্যায় বিচাৰিছোঁ। এইখন ভাৰতবৰ্ষত এখন আইন আছে, এখন সংবিধান আছে। যিসকল আততায়ীয়ে এনেকৈ আক্ৰমণ কৰিছে প্ৰতিগৰাকীকে চিনাক্তকৰণ কৰি কোনে কৰিব? মেঘালয় চৰকাৰে কৰিব লাগিব। হেঁচা কোনে দিব? অসমৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰীয়ে যদি যিসকলৰ আক্ৰমণৰ বলি হ'ল তেওঁলোকক যদি ন্যায় দিব নোৱাৰে, ক্ষতিপূৰণ যদি দিব নোৱাৰে, তেতিয়া বুজি পাব যে অসমৰ মুখ্যমন্ত্ৰীৰ অকমন্যতা অদক্ষতাৰ কাৰণে আমাৰ কেব চালকসকলৰ এই দুৰ্গতি হৈছে আৰু তেওঁলোকে ন্যায় পোৱা নাই। এই কথাটো আমি সকলোৱে উপলব্ধি কৰোঁ। কাৰণ তাত তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে ন্যায় দিবলৈ বাধ্য কেনেকৈ কৰাব পাৰিব? অসমৰ মুখ্যমন্ত্ৰীয়ে কথা পাতিব লাগিব, গৃহ মন্ত্ৰণালয়ৰ লগত কথা পাতিব লাগিব, দেশৰ প্ৰধানমন্ত্ৰীক বাধ্য কৰাব লাগিব। কাৰণ এনেধৰণৰ অত্যাচাৰ কোনো কাৰণতে গ্ৰহণীয় নহয়। এতিয়া কৈছে যে এখেতসকলৰ লগত কথা নপতাকে মানে অতুল বৰা ডাঙৰীয়াই পোনপটীয়াকৈ তেওঁলোকৰ লগত কথা পাতি কিবা এটা সিদ্ধান্ত দিব কৈছে। যিসকল অত্যাচাৰিত হৈছে কেব চালক, টেক্সি ড্ৰাইভাৰ, যিসকলে বৰ্তদিনে যুঁজি আছে, যিসকল সংগ্ৰামী সংগঠন ইয়াৰ লগত জড়িত, তেওঁলোকৰ মনৰ বেদনা, তেওঁলোকৰ কি উদ্দেশ্য, সেইটো মন্ত্ৰীগৰাকীয়ে কথা পাতি অৱগত হ'ব লাগে আৰু সেই মৰ্মে আগবাঢ়িব লাগিব। নহ'লে পৰৱৰ্তী দিনত এনেকুৱা ধৰণৰ ঘটনা ঘটিব, তেতিয়া দায়িত্ব কোনে ল'ব? আৰু ইয়াতকৈ ভয়ংকৰ ঘটনা যেতিয়া ঘটিব, ইতিমধ্যে আপোনালোকে জানে যে অসম অৰুণাচল সীমান্তত কেনেকৈ ৰাইজ অসমৰ জনগণ গুলীবিদ্ধ হ'ব লগা হৈছে। এনেকুৱা ঘটনা মিজোৰামতো হৈছিল। এনেকুৱা ঘটনা বেলেগ বেলেগ সীমান্ততো চলি থাকে। সীমান্তত চলি আছে, এতিয়া সেইখন ৰাজ্যলৈ যোৱা আমাৰ গাড়ীবোৰৰ ওপৰতো আক্ৰমণ চলিছে। গতিকে এই কথাৰ বিচাৰ লাগিব, ন্যায় লাগিব। আৰু এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে শক্তিশালী বুলি জহাই থাকিলে নহ'ব। এতিয়া দিল্লীত এসপ্তাহ থকাৰ কি কথা আছে? ইয়াত ঘটনা যেতিয়া সংঘটিত হৈছে তাৎক্ষণিকভাৱে আহিব লাগে। তাত কাক লগ কৰিলে কাক লগ নকৰিলে এইটো আমাৰ লুকআউট নহয়, বিচাৰ নহয়। প্ৰধানমন্ত্ৰীকো যদি লগ কৰিছে কি কথা পাতিছে? প্ৰধানমন্ত্ৰীক লগ কৰি কৈছেনে নাই কৰা যে অসমৰ মানুহৰ এই সমস্যা মেঘালয়ত বা মেঘালয় শ্বিলঙত বা চেৰাপুঞ্জীত হয় আৰু ইয়াৰ স্থায়ী সমাধান লাগে। সদায় সদায় এনেকৈ মাৰপিট কৰি থাকিব, সদায় সদায় আক্ৰমণ কৰি থাকিব, গাড়ী ভাঙি থাকিব আৰু আমি নিশ্চুপ হৈ থাকিব লাগিব। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাত তেওঁ কোনো ধৰণৰ ভূমিকা নল'ব, এইটো কথা কেতিয়াও হ'ব নোৱাৰে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, আপোনাৰ শক্তিশালী বুলি কৈ থকা যিটো মানে চৰিত্ৰ, আপোনাৰ যি শক্তি, এইটো এইবাৰ দেখক। কাৰণ আমাৰ পৰৱৰ্তী দিনত অসমৰ কোনো যাতে গাড়ী, কোনো ব্যক্তি, কোনো মানুহক যাতে কোনো এখন ৰাজ্যত এনেকৈ নিগৃহীত, উৎপীড়িত যাতে আক্ৰমণৰ বলি নহয়, এই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰিব।